আৰু এটা মাংস ইয়া চাওক মাংসৰ ইয়া চাওক সঞ্জীৱ ভাই কেনেকৈ বেছিকৈ লৈ আছে দেখিছানে ইয়া চাওক ইমান কেইটা লৈছে ইমান নলবি আৰু গাইছ ইপিনে ময়ো পুৰা লৈ ল'লোঁ আৰু ইপিনে আগতীয়াকৈ সঞ্জীৱ ভাই পুৰা মাৰি আছে সি মানে আপোনালোকে গমাই পায় মানে গাহৰি মাংস থাকিলে সঞ্জীৱ ভাই যিহেতু মানে ৰখি থাকিব নোৱাৰে তো সি আগতীয়াকৈ মাৰিব সি গতিকে পুৰা ধুনীয়াকৈ খাম আৰু এতিয়া আজি হ'ল এইটো মাংস ভালে আছে সকলো ন বহাগ চাওঁতে চাওঁতে বহাগ গুচিয়ে গ'ল ইমান সোনকালে বহাগটো গুচি যায় নহয়নে guys, welcome back to my new vlog. So guys, আমি এতিয়া আহে বলো পুৰা একদমৰে দুলেজনৰ পৰা আৰু একদমৰ আহে বলো মেইন জায়গাত মানে যত আমাৰ ফটা গাড়ী লট হয় তো guys এটা যেটো দুপুৰিয়া এটা খাবলৈ লাগিব তো এটা সাম মানে অলপ দোকানত তো খোৱাৰ কাৰণে কি পাও কৈ কিনে লৈ আহো আৰু guys এনেকৈ এটা আমি পুৰা গৈ আছো একদমৰে দোকানত তো সঞ্জীৱ ভাই আৰু মই যেটা আমি দুটাই আছো তো আপোনালোকে আমাক দুটাকে দেখি পাব আৰু নে কি কোৱা আজি দুপুৰিয়া কি খাবি সব মাংস পাও কি মাংস পাও ন মাংসই খাম মানে তো আমাক তো জানাই গাইছ আর মানে মিলে ফসলে গিয়া এনেকে পুরা গৈ আছো আৰু আজি কি মাংস পাও লৈ আহিম নেকি আৰু আপোনালোকে দেখি পাব আৰু গাইছ এটা আমি পুৰা আহিলো মানে দোকানৰ পৰা মাংস লৈ কিনি আকৌ কি মাংস আছে সেইটো আপোনালোকক নেদেখালো তো গাড়ী গৈ কিনি দেখুৱাম আৰু যেহেতু বহুত গৰম তো ইয়াত আমাৰ খৰিয়তৰ দোকান তো খৰিয়তৰ দোকানতে বহুত গৰম আৰু এপিনে সঞ্জীৱ ভাইক দিছো মানে বজাৰ কৰিব মানে কি নাই ইয়াক মানে ল'ব দিছোঁ নাম স্প্ৰাইট এইটো মানে কিছুমানে কমেণ্ট কৰি ষ্টিং বেছিকৈ নাখাবা ষ্টিং দিবলৈ ভাল নহয় তো এইটো মানে স্প্ৰাইট লৈছোঁ মানে সৰু 20 টকীয়া স্প্ৰাইট কাৰণ ঠাণ্ডা আৰু গাইছ আমাৰ হৈ গ'ল পৰা দোকানৰ পৰা বস্তু লোৱা আৰু সঞ্জীৱ ভাই দেখাই আছে কি এইটো আমুল কুল তো সঞ্জীৱ ভাই আগতে খাইছিল পুৰা মানে 10 টকীয়া মাজা পেকেট মাজা মেংগো তো আজি মানে সেইটো নাখায় আজি খাব ইয়া আমুল কুল আৰু এইপিনে বজাৰ লৈ ল'লো আৰু এতিয়া ধুনীয়াকৈ গৈ আছো গৈ কিনি মজাকৈ খানা বনাব লাগে নে কি কোৱা আৰু আমি পুৰা এতিয়া দোকানৰ পৰা আহি কিনি এতিয়া বনাব লাগে ভাত আৰু এইপিনে পুৰা সঞ্জীৱ ভাই চাউল ধুই আছে আৰু এইপিনে সকলো বস্তু ওলাই ৰেডি যিহেতু আমি দুপৰীয়া ভাত খাব লাগিব সেইটো কাৰণে বনাই আছো এতিয়া খানা আৰু এইপিনে আমাৰ হৈ গ'ল পুৰা চাউল ধোৱা ৰেডি আৰু এতিয়া গেছটো অন কৰিব লাগে আকৌ জ্বলাব লাগে এয়া জ্বলি গ'ল আৰু এতিয়া ধুনীয়াকৈ আমাৰ ভাতটো হৈ থাকিব এয়া চাওক চলি আছে আৰু আমাৰ আজি ভাতৰ লগত হ'ব এয়া মাংস এয়া চাওক এইটো কি মাংস নিশ্চয় আপোনালোকে চিনি পাইছে তো ধুনীয়াকৈ বনাম আৰু ধুনীয়াকৈ খাম আমাৰ এইপিনে সঞ্জীৱ ভাইয়ে পুৰা মাংসটো থৈ আছে এই মজাকৈ বনাবি দেই আৰু আমাৰ হৈ গ'ল এতিয়া ভাত তো এতিয়া দিলোঁ নুমাই আৰু এতিয়া দিলোঁ উঠাই কেৰাহী যিহেতু বনাব লাগিব মাংস আৰু সঞ্জীৱ ভাই এইপিনে গেছৰ ফ্লেমটো অকণমান দিব বঢ়াই আমাৰ হৈ গ'ল পুৰা কেৰাহী গৰম আৰু এইপিনে সঞ্জীৱ ভাই দি আছে পুৰা তেল চাওক আৰু এটা হৈ গ'ল তেল গৰম আৰু দি আছে পুৰা জলকীয়া পিঁয়াজ আৰু এইটো অলপমান ৰঙচুৱাকৈ ভাজি ল'ব লাগিব তাৰপিছত দিব লাগিব মাংস এতিয়া জলকীয়া আৰু পিঁয়াজ ভাজি হোৱাৰ পিছত এতিয়া দিব লাগে মাংস চাওক এতিয়া দি আছে পুৰা মাংস আৰু এনেকৈ মাংসটো অলপ সময় কৰিব লাগিব পুৰা ফ্ৰাই মজাকৈ ধুনীয়াকৈ এতিয়া পুৰা মাংসটো
জলকীয়া পিঁয়াজৰ লগত মানে মিলোৱা হৈ আছে না কি কোৱা সঞ্জীৱ ভাই একদম মজা বনাব একদম মজা A few moments later. আৰু আমাৰ হৈ গ'ল পুৰা এটা ভাত আঞ্জা আৰু এটা পুৰা সঞ্জীৱ ভাইয়ে বাঢ়ি আছে চাওক যেহেতু মানে এটা খোৱাৰ টাইম নে কি কোৱা ভাই খাব লাগে আৰু এটা মাংস এয়া চাওক মাংসৰ কালাৰ মজা হৈছে চাওক মজা গাইছে তেল খায় মানে মই এইটো ভাল পাওঁ চুৰ্বিটো ভাল পাওঁ এইটো মানে সঞ্জীৱ ভাইয়ে মোক পৰা চুৰ্বি দি আছে চাওক মই লুকিছোঁ এনেকৈ তো এতিয়া মজাকে পুৰা ডবাই ডবাই খাম আৰু যিহেতু সময় নালাগে আৰু মানে এইটো মাংস থাকিলে তো আমি দুটা মানে বহুত ভাল পাওঁ এয়া চাওক সঞ্জীৱ ভাই কেনেকৈ বেছিকৈ লৈ আছে সি চাওক এয়া দেখিছেনে এয়া চাওক কিমানকেইটা লৈছে সি ঐ ইমান নল'বি এয়া চাওক কিমান লৈছে সি এতিয়া সি আৰু মানে মোক নিদিয়ে আৰু সি অকলে লৈ লৈ চাওক এতিয়া ল'ব যিখিনি লাগে পুৰা লৈ লৈছে ঠিক আছে এতিয়া যিখিনি লাগে এতিয়া মানে মই নিজে লৈ ল'ম আৰু গাইছ ইপিনে ময়ো পুৰা লৈ ল'লোঁ আৰু ইপিনে আগতীয়াকৈ সঞ্জীৱ ভাই পুৰা মাৰি আছে সি মানে আপোনালোকে গমেই পায় মানে গাহৰি মাংস থাকিলে সঞ্জীৱ ভাই যিহেতু মানে ৰখি থাকিব নোৱাৰে তো সি আগতীয়াকৈ মাৰিব সি আৰু এইপিনে মই ধুনীয়াকৈ লৈছোঁ তো এতিয়া মজাকৈ খাব লাগে আৰু তো এনেকৈ বহি ল'লোঁ কিন্তু অলপ অসুবিধা হৈছে বহাত উপায় নাই এডজাষ্ট কৰিব লাগিব গতিকে পুৰা ধুনীয়াকৈ খাম আৰু এতিয়া আজি হ'ল এইটো মাংস চাওক সি নিজে বনাইছে সি পুৰা নিজে তাৰিফ কৰি আছে বাহ মইহে ক'ব লাগিব কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই সি নিজে বনাইছে সি নিজে কৈছে বঢ়িয়া হৈছে বুলি বঢ়িয়া হৈছে নহয় এতিয়া মইহে জানো তো যি কি হওক মানে সঞ্জীৱ ভাই মানে মাংস বনোৱাৰ সোৱাদ হয়ে এনে ক'ব নালাগে আপোনালোকে দেখি পাই ভিডিঅ'বিলাকত আৰু খাই আছোঁ এনেকৈ দুটাই আৰু পুৰা 5 hours later. গাইজ গুড ইভিনিং আৰু দুপৰীয়া ভাত খাই কিনে পুৰা হৈ গৈছিলোঁ মই আৰু শুই কিনে উঠিলোঁ আৰু টাইম চালোঁ 7টা বাজিলে তো এনেকৈ পুৰা গা পা ধুই আহিলোঁ আৰু সঞ্জীৱ ভাইক ফোন কৰিলোঁ যিহেতু মই সঞ্জীৱ ভাইক মানে মই গাড়ীত দেখি পোৱা নাছিলোঁ তো সঞ্জীৱ ভাই একদম গৈছে পলাকবাৰীত ফাংচন চাবৰ কাৰণে আৰু আজি বোলে আহিব কৃষ্ণমণি চুতীয়া তো সঞ্জীৱ ভাই মোক ফোন কৰি কিনে মাতি আছে তো বুলি কিনে ফাংচন চাবৰ কাৰণে আৰু এনেকৈ গাড়ীটো আছে আমাৰ এইপিনে ছাইডত এনেকৈ লগাই দিছোঁ আৰু এইটো আছিলে কোম্পানীটো যিটো আজি আমাৰ গাড়ী লোড নহ'ল তো সেইটোৱে ভাবিছোঁ এতিয়া মই মানে যাওঁ নে নাযাওঁ তো আমি মানে য'ত আছোঁ ইয়াৰ পৰা মোটামুটি 2.5 কিলোমিটাৰ হয় তো ইমান দূৰ মই খোজকাঢ়ি যাবৰ কাৰণে অসুবিধা লাগে যিটো অকলে তো সঞ্জীৱ ভাই থাকিলে মানে দুজনে আমি কথা পাতি যাব পাৰিলোহেঁতেন তো কি কৰোঁ এতিয়া যাওঁ নে নাযাওঁ যদিহে মানে ফাংচন চাবলৈ যাওঁ নিশ্চয় আপোনালোকে দেখি পাব A few moments later. আৰু গাইজ এনেকৈ মই বহুত সময় ভাবিলোঁ আৰু ভবাৰ পিছত মানে ল'লোঁ এটা সিদ্ধান্ত যিহেতু মানে আমি এইটো মানে এইবাৰ বহাগ মাহত ক'তো মানে বিহু চাবলৈ নাপালোঁ তো বিহু চাবলৈ নাপালোঁ আৰু ফাংচনো মানে দেখি নাপালোঁ তো ভাবিলোঁ যিহেতু আজি মানে সময় পালোঁ তো এনেকৈ পুৰা আহিলোঁ ওলাই কিনি আৰু এইপিনে পুৰা সঞ্জীৱ ভাই আধা ৰাস্তালৈকে মোক ল'বলৈ আহিছে তো এইপিনে সঞ্জীৱ ভাই আছে তো এয়া চাওক সঞ্জীৱ ভাই গাইছ তো সঞ্জীৱ ভাই আগতে আহিছে মোক এৰি কিনি সি দিনতে আহিছে তাৰপৰা তেনেকৈ আমি দুটাই গৈ আছোঁ নেকি তো গৈ আছোঁ আৰু আপোনালোকক পুৰা আজি একদম মানে দেখুৱাম আজি ধামাকাটা হ'ব ভিডিঅ' একদম মানে জবৰদস্ত তো চাই থাকোঁ ভিডিঅ' একদম শেষলৈকে গাইছ আৰু গাইছ পুৰা ফাইনেলি একদম খোজকাঢ়ি 2.5 কিলোমিটাৰ আহিলোঁ আৰু পাই গ'লোঁ এতিয়া বিহু মঞ্চ এয়া চাওক আৰু মানুহ আৰু এয়া হ'ল বেনাৰখন কোন কোন আহিব এয়া চাওক তো এইপিনে আহিব মানসী চৌৰীয়া কৃষ্ণমণি চুতীয়া আৰু এইপিনে চুমি কলিতা আৰু এইপিনে সৌৰভ শইকীয়া তো আশা কৰিছোঁ আপোনালোকক দেখুৱাম ময়ো চাম আৰু লগতে এইপিনে ভিতৰত সোমাই গৈ আছোঁ আৰু এইপিনে মানুহবোৰ চাওক আৰু এইপিনে পুৰা একদম ষ্টেজ চাওক না সাজি মেলি ৰেডি পুৰা লাইটিং চাওক গাইছ আৰু গাইছ একদম পলাকবাৰী বিহু মঞ্চত আহি লগ পালোঁ আৰু আমাৰ পাৰ্টনাৰ চাওক ভাল লাগিছে ন তো আজি কোনে কোনে হ'ব আজি শ্ৰীকৃষ্ণমণি চুতীয়া আৰু এটা মানসী শইকীয়া নেকি আহিব ন ঠিক আছে আৰু এইপিনে প্ৰত্যেক পিছতে পুৰা আমাৰ কৃষ্ণমণি শইকীয়া উঠিব তো আহি পাইছে আৰু এইপিনে পুৰা মঞ্চ একদম ৰেডি হৈ আছে চাওক আৰু এইপিনে মানুহ চাওক কিমান মানুহ একদম ধেৰ মানুহ আৰু এতিয়ালৈকে পুৰা মানুহ আহি আছে ভালে আছে সকলো ন
বহাগ চাওঁতে চাওঁতে বহাগ গুচিয়ে গ'ল ইমান সোনকালে বহাগটো গুচি যায় নহয়নে বহাগে মানুহক আবেগ ভালপোৱা ভাতৃত্ব মৰম চেনেহ বান্ধোনৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখে অসমীয়া জাতিৰ প্ৰাণৰ প্ৰাণ আপোনাৰো আপুনি বহাগ আৰু এই বহাগেই গোটেই অসমীয়া জাতিটোক একত্ৰিত কৰি ৰাখিবলৈ শিকাইছে গতিকে নদ নদী পাহাৰ পৰ্বত গীতিকাৰ সুৰকাৰ সকলোৰে সম্পৰ্ক এই বহাগৰ লগত বহাগ অহাৰ লগে লগেই নদ নদী উপনৈবিলাক চাবচোন ইমান ফেনী ফুটুকাৰে বাঢ়ি সকলো গছ গছনি জীৱ জন্তু সকলোৰে প্ৰাণ পাই উঠে বহাগে গতিকে আমি মানুহেও বহাগ মাহ অহাৰ লগে লগে এটা মানুহৰ মনৰ পৰিৱৰ্তন হয় কিবা এটা মনলৈ কিবা এটা অনুভৱ আহে অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান ৰখাল মাটি হয়নে নহয় হয়তোতো জোৰকে কওক বা নহয়তো হ'লেও জোৰকে কওক ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি আৰু গাইছ এনেকৈ পুৰা চুঞ্জি ফাই আৰু মই দুটাই আমি চাইছোঁ ফাংচন সেয়া চাওক আৰু মানুহ চাওক না গাইছ চাওক ইমান মানুহেই মানুহ ন গাইছ হ'লেও ইমান এটা মানুহ নাই মানে তথাপিও মানুহ হৈছে আৰু পুৰা মানুহ চাওক গাইজ গুড মৰ্নিং তো যোৱাকালি ফাংচন চাই আহি মেলি একদমৰে উঠিলোঁ 8টা 10 আৰু এতিয়া পুৰা ব্ৰাছ কৰি আহিলোঁ কোম্পানীৰ ভিতৰত আৰু এতিয়ালৈকে আমাৰ চুঞ্জি ভাই উঠাই নাই পুৰা গাড়ীৰ ভিতৰতে শুই আছে দেখুৱাই আছোঁ শুই আছে পুৰাই পুৰা টোপনি মাৰি আছে চাওক চুঞ্জি ভাই উঠা নেকি 9টা বাজিল 9টা শুই আছা তো এনেকৈ গাইজ পুৰা চুঞ্জি ফাই শুই আছে আমি ৰাতি আহিছোঁ মোটামুটি 8টামান বজাত তো ছিংগাৰটো বহুত আছিলে মানে ইপিনে আছিলে কি নাম বুলি কয় মানসী চহৰীয়া এইটো মানে যিটো আমাৰ মানে নেশ্যনেল বঁটা পাইছিলে মানে হিৰো হণ্ডা চাৰেগামাপাত তো সি আছিলে আৰু এটা কিবা নাম আছিলে তো সিহঁতকো চাম বুলি ভাবিছিলোঁ যিহেতু মানে চাব নোৱাৰিলোঁ বহুত মানে লেট কৰি দিলে তো সেয়াই আৰু কি কৰিবা তো এনেকৈ আহি গ'লোঁ ৰাতি আৰু ভিডিঅ'বোৰ কেনেকুৱা হ'লে নাজানো তো যদিহে ভিডিঅ'বোৰ চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলত যোনে নতুনকৈ আহিছে তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তো আকৌ আপোনালোকক নেক্সট ফ'ল' কৰোঁতে লগ পাইছোঁ তো আজিলৈকে মানে বাই